Hello dear aspirant, welcome back to Learn Shohi. আজিৰ এই ভিডিঅ'টোত আলোচনা কৰা হ'ব most important multiple choice question on nicknames and এই questionবোৰ যিকোনো competitive examৰ বাবে বহুত দৰকাৰী হয়, especially Assam Police ADRE grade 3 and ADRE grade 4 ৰ বাবে এই questionবোৰ বহুত দৰকাৰী হয়. Total number of multiple choice question আলোচনা কৰা হ'ব 20 and এই questionবোৰ Assamese and English mediumত আলোচনা কৰা হ'ব. And আপুনি যদি যিকোনো আসাম কম্পিটিটিভ এক্সামৰ বাবে প্ৰিপেয়াৰ চলে আছে তেন্তে এই ভিডিঅটো শেষলৈকে চাব. So to the first question you can see, who is known as the missile man of India? ভাৰতৰ মিসাইল ম্যান বুলি কোনজনক জনা যায়? অপশন কেইটাৰ ভিতৰত ইয়াৰ কারেক্ট অপশনটো হ'ব অপশন বি হ'ব APJ আব্দুল কালাম. APJ আব্দুল কালামক ভাৰতৰ মিসাইল ম্যান বুলি জনা যায়. Next question you can see, who is known as the missile woman of India? ভাৰতৰ মিসাইল মহিলা হিচাপে কোনজনীক জনা যায়? অপশন কেইটাৰ ভিতৰত ইয়াৰ কারেক্ট অপশনটো হ'ব অপশন ডি হ'ব ডক্টৰ টেচি থমাস. ডক্টৰ টেচি থমাসক ভাৰতৰ মিসাইল মহিলা অৰ্থাৎ মিসাইল ওমেন অফ ইণ্ডিয়া বুলি ডক্টৰ টেচি থমাসক জনা যায়. Next question, who is the flying Sikh of India? ভাৰতৰ উৰণীয়া শিখ কোন? অপশন কেইটাৰ ভিতৰত ইয়াৰ কারেক্ট অপশনটো হ'ব অপশন বি হ'ব মিলখা সিং. মিলখা সিংক ভাৰতৰ উৰণীয়া শিখ অৰ্থাৎ ফ্লাইং শিখ অফ ইণ্ডিয়া বুলি মিলখা সিংক জনা যায়. Next question you can see, who is known as the lady with the lamp? Lady with the lamp বুলি কাক জনা যায়? অপশন এ আছে ইন্দিৰা গান্ধী, বি আছে জয়ান অফ আৰ্ক, সি আছে সৰোজিনী নাইডু এণ্ড ডি আছে ফ্লৰেন্স নাইটেঙ্গেল. অপশন কেইটাৰ ভিতৰত ইয়াৰ কারেক্ট অপশনটো হ'ব অপশন ডি হ'ব ফ্লৰেন্স নাইটেঙ্গেল. ফ্লৰেন্স নাইটেঙ্গেলক ভাৰতৰ লেডি উইথ দ্য লেম্প বুলি কোৱা হয়. Next question you can see, which person is called কবি গুৰু? কোনজন ব্যক্তিক কবি গুৰু বুলি কোৱা হয়? অপশন কেইটাৰ ভিতৰত ইয়াৰ কারেক্ট অপশনটো হ'ব অপশন বি হ'ব ৰবীন্দ্ৰনাথ টেগৰ. ৰবীন্দ্ৰনাথ ঠাকুৰক কবি গুৰু বুলি কোৱা হয়. Next question, who is called Shakespeare of India? ভাৰতৰ শেক্সপিয়াৰ বুলি কাক কোৱা হয়? অপশন এ আছে মাদাৰ টেৰেসা, বি আছে ভাৰতীয়ৰ, সি আছে কালিদাস এণ্ড ডি আছে চেঙ্গিস খান. অপশন কেইটাৰ ভিতৰত ইয়াৰ কারেক্ট অপশনটো হ'ব অপশন সি হ'ব কালিদাস. কালিদাসক ভাৰতৰ শেক্সপিয়াৰ বুলি কোৱা হয়, মনত ৰাখিব. ইট ইজ ভেৰি ইম্পৰ্টেণ্ট কুৱেশ্যন. এনেকুৱা কুৱেশ্যন বাৰে পৰীক্ষাত ৰিপিট হোৱা দেখা যায়. Next question you can see, which person is called Prince of Builders? কোনজন ব্যক্তিক প্ৰিন্স অফ বিল্ডাৰ্ছ বুলি কোৱা হয়? অপশন এ আছে বাবৰ, বি আছে শাহজাহান, সি আছে আমিৰ খুসৰ এণ্ড ডি আছে ভগত সিং. অপশন কেইটাৰ ভিতৰত ইয়াৰ কারেক্ট অপশনটো হ'ব অপশন বি হ'ব শাহজাহান. শাহজাহানক প্ৰিন্স অফ বিল্ডাৰ্ছ বুলি কোৱা হয়. Next question, who is called the little master of India? ভাৰতৰ দ্য লিটিল মাষ্টাৰ বুলি কাক কোৱা হয়? অপশন এ আছে শচীন তেণ্ডুলকাৰ, বি আছে সুনীল গাভাস্কাৰ, সি আছে মহেন্দ্ৰ সিং ধোনী এণ্ড ডি আছে কপিল দেৱ. অপশন কেইটাৰ ভিতৰত ইয়াৰ কারেক্ট অপশনটো হ'ব অপশন বি হ'ব সুনীল গাভাস্কাৰ. সুনীল গাভাস্কাৰক দ্য লিটিল মাষ্টাৰ বুলি কোৱা হয়. Next question, who is also known as Grand Old Man of India? ভাৰতৰ গ্ৰেণ্ড অল মেন বুলি কাক জনা যায়? অপশন এ আছে গোবিন্দ ফালকে, বি আছে দাদাভাই নৱৰোজী, সি আছে মহাত্মা গান্ধী এণ্ড ডি আছে বাল গংগাধৰ তিলক. অপশন কেইটাৰ ভিতৰত ইয়াৰ কারেক্ট অপশনটো হ'ব অপশন বি হ'ব দাদাভাই নৱৰোজী. দাদাভাই নৱৰোজীক ভাৰতৰ গ্ৰেণ্ড অল মেন বুলি কোৱা হয়. Next question, who is also known as দেশ ৰত্ন? দেশ ৰত্ন বুলি কাক জনা যায়? অপশন এ আছে চন্দ্ৰশেখৰ সিং, বি আছে APJ আব্দুল কালাম, সি আছে ৰাজেন্দ্ৰ প্ৰসাদ এণ্ড ডি আছে মহাত্মা গান্ধী. অপশন কেইটাৰ ভিতৰত ইয়াৰ কারেক্ট অপশনটো হ'ব অপশন সি হ'ব ৰাজেন্দ্ৰ প্ৰসাদ. ৰাজেন্দ্ৰ প্ৰসাদক দেশ ৰত্ন বুলি কোৱা হয়. Next question, who is known as the Iron Lady of India? ভাৰতৰ আইৰণ লেডি বুলি কাক জনা যায়? অপশন কেইটাৰ ভিতৰত ইয়াৰ কারেক্ট অপশনটো হ'ব অপশন এ হ'ব ইন্দিৰা গান্ধী. ইন্দিৰা গান্ধীক ভাৰতৰ আইৰণ লেডি অৰ্থাৎ আইৰণ লেডি অফ ইণ্ডিয়া বুলি ইন্দিৰা গান্ধীক জনা যায়. Next question, who among the following is known as দেশবন্ধু? তলত উল্লেখ কৰা সকলৰ ভিতৰত কাক দেশবন্ধু বুলি জনা যায়? অপশন কেইটাৰ ভিতৰত ইয়াৰ কারেক্ট অপশনটো হ'ব অপশন এ হ'ব চিত্তৰঞ্জন দাস. চিত্তৰঞ্জন দাসক
দেশবন্ধু বুলি জনা যায় মনত ৰাখিব ইট ইজ অলসো ভেৰি ইম্পৰ্টেণ্ট কুৱেশ্যন নেক্সট কুৱেশ্যন হু ইজ নন এজ নেতাজী নেতাজী বুলি কাক জনা যায় অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ কাৰেক্ট অপশ্যনটো হ'ব অপশ্যন চি হ'ব সুভাষ চন্দ্ৰ বোস সুভাষ চন্দ্ৰ বসুক নেতাজী বুলি জনা যায় নেক্সট কুৱেশ্যন হুইচ লিডাৰ ৱাজ নন এজ দ্য পাঞ্জাৱ কেশাৰী কোনজন নেতা পঞ্জাৱ কেশাৰী নামেৰে পৰিচিত আছিল অপশ্যন এ আছে লালা লাজপত ৰায় বি আছে বাল গংগাধৰ তিলক চি আছে বিপিন চন্দ্ৰ পাল এণ্ড ডি আছে ভগত সিং অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ কাৰেক্ট অপশ্যনটো হ'ব অপশ্যন এ হ'ব লালা লাজপত ৰায় লালা লাজপত ৰায়ক পঞ্জাৱ কেশাৰী নামেৰে জনা যায় এইটোও মনত ৰাখিব নেক্সট কুৱেশ্যন হু ৱাজ নন এজ ফ্ৰণ্টিয়াৰ গান্ধী বুলি কাক জনা গৈছিল অপশ্যন এ আছে মহাত্মা গান্ধী বি আছে চৰ্দাৰ বল্লভভাই পেটেল চি আছে খান আব্দুল গফৰ এণ্ড ডি আছে মল্লপ্পা ধনচেট্টি অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ কাৰেক্ট অপশ্যনটো হ'ব অপশ্যন চি হ'ব খান আব্দুল গফৰ খানক ফ্ৰণ্টিয়াৰ গান্ধী অৰ্থাৎ সীমান্ত গান্ধী বুলিও জনা যায় মনত ৰাখিব ইট ইজ অলসো ভেৰি ইম্পৰ্টেণ্ট কুৱেশ্যন নেক্সট কুৱেশ্যন ইউ কেন চি হু এমং দ্য ফলোয়িং ইজ নন এজ শ্বাহিদ ই আজম তলত উল্লেখ কৰা সকলৰ ভিতৰত কাক শ্বাহিদ ই আজম বুলি জনা যায় অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ কাৰেক্ট অপশ্যনটো হ'ব অপশ্যন চি হ'ব ভগত সিঙক শ্বাহিদ ই আজম বুলি জনা যায় নেক্সট কুৱেশ্যন হুইচ অফ দ্য ফলোয়িং এনচিয়েণ্ট পয়েটছ ইজ নন এজ আদি কবি তলৰ কোনজন প্ৰাচীন কবি আদি কবি নামেৰে পৰিচিত অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ কাৰেক্ট অপশ্যনটো হ'ব অপশ্যন এ হ'ব বাল্মীকিক আদি কবি বুলি জনা যায় নেক্সট কুৱেশ্যন ইউ কেন চি হু ইজ নন এজ নাইটেংগেল অফ ইণ্ডিয়া বুলি কোনজনক জনা যায় অপশ্যন এ আছে লতা মংগেশকৰ বি আছে ইন্দিৰা গান্ধী চি আছে সৰোজিনী নাইডু এণ্ড ডি আছে পি টি উষা অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ কাৰেক্ট অপশ্যনটো হ'ব অপশ্যন চি হ'ব সৰোজিনী নাইডুক নাইটেংগেল অফ ইণ্ডিয়া বুলি জনা যায় নেক্সট কুৱেশ্যন ইউ কেন চি হু ইজ কল্ড মাৰ্টিন লুথাৰ বুলি কাক কোৱা হয় অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ কাৰেক্ট অপশ্যনটো হ'ব অপশ্যন এ হ'ব স্বামী দয়ানন্দ সৰস্বতীক মাৰ্টিন লুথাৰ বুলি জনা যায় নেক্সট কুৱেশ্যন হু এমং দ্য ফলোয়িং ইণ্ডিয়ান ক্ৰিকেটাৰ্ছ ইজ অলছ' নন এজ মাষ্টাৰ ব্লাষ্টাৰ তলত উল্লেখ কৰা ভাৰতীয় ক্ৰিকেটাৰসকলৰ ভিতৰত কাক মাষ্টাৰ ব্লাষ্টাৰ বুলিও জনা যায় অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ কাৰেক্ট অপশ্যনটো হ'ব অপশ্যন এ হ'ব শচীন তেণ্ডুলকাৰক মাষ্টাৰ ব্লাষ্টাৰ বুলিও জনা যায় মনত ৰাখিব ইট ইজ অলসো ভেৰি ইম্পৰ্টেণ্ট কুৱেশ্যন নেক্সট কুৱেশ্যন ফৰ ইউ এই কুৱেশ্যনটোৰ এনচাৰ আপোনালোকে কমেণ্ট বক্সত কমেণ্ট কৰি জনাব আৰু কুৱেশ্যনটো হৈছে হু এমং দ্য ফলোয়িং হেজ বিন কল্ড দ্য নেপলিয়ন অফ ইণ্ডিয়া তলত উল্লেখ কৰা সকলৰ ভিতৰত কাক ভাৰতৰ নেপলিয়ন বুলি কোৱা হৈছে অপশ্যন এ আছে চন্দ্ৰগুপ্ত বি আছে সমুদ্ৰগুপ্ত চি আছে অশোক এণ্ড ডি আছে হৰ্ষবৰ্ধন ইয়াৰ কাৰেক্ট অপশ্যন কোনটো হয় আপোনালোকে কমেণ্ট বক্সত কমেণ্ট কৰি জনাব ঠিক আছে চ' থেংক ইউ ফৰ ৱাচিং দিছ ভিডিঅ' কিপ ৱাচিং কিপ লাৰ্ণিং